নতুন প্ৰজন্মই আমাৰ যিখিনি সমাজৰ ভাল ভাল কাম কৰা ব্যক্তিত্ব আছে, গৌৰৱ আছে, অসম গৌৰৱ আছে, ভাৰতবৰ্ষ তেওঁলোক চিনি পাওক। এই প্ৰচেষ্টাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ লগত ৰাতিপুৱাৰ পৰা বহু কষ্ট কৰিছে। আমাৰ ইতিমধ্যে কেমেৰা পিছফালে আছে অংকুৰ গগৈ আছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত এগৰাকী জুবিন অনুৰাগী আৰু প্ৰকৃতিপ্ৰেমী হিচাপে আমাক বহুত সহায় কৰিলে আৰু উৎসাহিত কৰিলে। আৰু আমাৰ লগত সবিবোৰ হেমান ডাঙৰীয়া আছে। তেখেতে নিস্বাৰ্থভাৱে আমাক আজি তেখেতৰ বাহনেৰে আমাক ৰাতিপুৱাই লৈ আহিছে বোৱাঘাটলৈ। তেখেতক বহুত আমি চিৰকৃতজ্ঞ। আৰু আমাৰ লগত আজীৱন আমাৰ বন্ধু পুতুকণ আমাৰ ৰূপম শৰ্মা, তেখেতো এগৰাকী জুবিন অনুৰাগী প্ৰকৃতিপ্ৰেমী। তেখেতে নিস্বাৰ্থভাৱে সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা মানুহক সহায় কৰি থাকে। বিশেষভাৱে মোক আজি বহু বছৰ ধৰি সহায় কৰি আছে। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাইছ আপোনাক মই এইকেইটা বস্তু দেখাম বুলি আহিছিলোঁ। চব লাইটৰ চিষ্টেম আছে, ৰাতি কি মজা লাগিব মানে চব। এইটো গোটেইটো হ'ল ৰুম এটা, চব কিমান ডাঙৰ, গোটেইটো খালী এৰিয়া আৰু তেনেকৈ ইমান ডাঙৰ ডাঙৰ কম থৈ দিছে। 2000 years later স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মানে ভিডিঅ'টো বৰ বেলেগ হ'বলৈ গৈছে। আজি গৈ আছোঁ বোকাখাট, একদম চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো। বোকাখাট মানে জুবিন দাৰ কাৰণে এখন হেৰি বনাইছে, এইটো পাৰ্ক বনাইছে। সেইখনৰ মানে আমি অলপ চোৱা চিতা কৰিব যাওঁ। আপোনাক কি মানে চব এফালৰ পৰা কেনেকুৱানো হ'ব বস্তু মানে বনাবহে আজি হেৰি কৰিব। 18 তাৰিখে জন্মদিন দিনা জুবিন দাৰ হ'ব অ'পেনিং কৰিব এখন। আপোনালোকে এফালৰ ধুনীয়াকৈ আৰু কেনেকুৱা কি মানে ফুল চুল ৰুইছে মানে সেইবিলাক সকলো দেখাম আপোনালোকে এই ভিডিঅ'টোত চাই থাকক। এতিয়া দেৰি হৈ আছে বেছি, মানুহ ৰৈ আছে যোৰহাটত, বেছি দেৰি কৰি নাথাকোঁ। এতিয়া ব'লো তেতিয়া ডাইৰেক্ট যোৰহাট পাই বৰ্তমান আহি পাই গ'লোঁ। গাড়ীত থৈ গ'লোঁ যোৰহাটত। এতিয়া বৰুৱা চাৰিআলি পাৰ হৈ আহিলোঁ। আমাৰ লগত আৰু অকলে অহা নাই, এইফালে সমীৰা আছে, সকলোৱে চিনিয়ে পাই চাগে। আৰু এইফালে এজন দাদা আছে। দাদাৰ নামটো কি? দাদাৰ নামটো কৈ দিয়ক। ৰহমান দা আছে। আমি তিনিজনে গৈ আছোঁ একদম জুবিন দাৰ কাৰণে এটা শুভ কামত গৈ আছোঁ। সকলো তথ্য আপোনাক পিছত দি আছোঁ, এতিয়া দিন দিওঁ। ভিডিঅ'টো চাই থাকক, গম পাব লাহে লাহে। আস্তে আস্তে মানে ধুনীয়াকৈ গৈ থাকোঁ আৰু অকণমান আপোনাক দেখাই গৈ থাকোঁ মাজে মাজে। একদম দেৰগাঁও পাওঁ হৈছোঁহি আৰু পোৱাগৈ নাই দেৰগাঁও। ওলাইছোঁহি আমি, যিহেতু অলপ টাইম লাগিব বাৰু, কিন্তু পাই মেলি দেখাইছে। এজনৰ ঘৰত সোমাবলৈ আছে, সোমাই লওঁ। এয়া সোমাই মেলি এইবোৰ যি মানে আমৰ ডাল চালিবোৰ লৈ লৈছোঁ লাগিব যিহেতু। এতিয়া একদম গাড়ীত উঠি বা ৰখাত নাই বা চিধা একদম বোকাখাটতে ৰখিম আৰু এইবোৰ নৰখোৱেই আৰু আমি ব'লক। বৰ্তমান আমি আহি পালোঁহি নেগেৰী বিল পাৰ হ'লোঁ। পাৰ হৈ আৰু বেছি নাই আৰু আমাৰ নতুনকৈ আৰু এজন পালোঁ। তেওঁলোকৰ ঘৰৰ পৰাই অৰ্কিড চব উঠালোঁ। এতিয়া তিনিজনৰ জেগাত আমি 4জন হৈছোঁ আৰু গৈ আছোঁ আৰু পায়ে তাত দেখাইছোঁ। এইবোৰ মানে আৰু টুল গেট বনাই আছে। এইবোৰ এতিয়া কাম অলৰেডি হৈ গৈছে, অলপমান আছে, অ'পেনিং হোৱা নাই আৰু এইবোৰ হ'লে মানে ভাল হ'ব আৰু টুল গেটবোৰ। বৰিং টাইম বোলো কিনো কৰিম, একদম গানা লগাই লৈছোঁ, একদম শুনি গৈ আছোঁ বিন্দাছ আৰু মানে ওচৰ বাটলৈ মানে ফটলে পাব পাৰি। ইমান দূৰ বাট আৰু একদম মানে ধুনীয়া গান চান শুনি নগ'লে মানে বৰিং বহুত লাগে নহয় জানো। এয়া আহি বজাৰ এখন পাইছোঁ, বৰ ডাঙৰ বজাৰ দেই এইখন, একদম বৃহৎ ডাঙৰ দেখিছেনে বাৰু। বনগাঁও বজাৰ, আমি ইয়াত বজাৰলৈ আহোঁ আগতে দোকান দিম, ডাঙৰ বজাৰ হয়। আমি দোকান দিব বোকাখাট সোমাই গৈছে গাইছ। চবেইটো ভাল পাওঁ বুলিয়ে খেলি মাল। এখন বোকাখাটৰ গৰু বজাৰ চব, অকল গৰু কিমান গৰু উলিয়াইছে। অকল গৰু কিনা মানুহে বেছি দেখিছোঁ বজাৰ, দেখিছেনে কিমান গৰু। ইয়াত মানে চব এক্সট্ৰা পাব। গৰু বজাৰ এক্সট্ৰা, ছাগলী বজাৰ এক্সট্ৰা, চব এক্সট্ৰা পাব একেলগতে কিনা। আনাজ দেখিছেনে কেনেকুৱা। এইবোৰ মানে ভিৰবোৰ অলপ পালে দেখিছেনে, এই দিনত এইটো কাৰণে আহিবলৈ বেয়া। মাজে মাজে বজাৰৰ ওচৰত মানে এনেকৈ বহুত ভিৰ লাগি যায়। ভিৰ লাগিলে একদম মাথা চাথা গৰম হৈ যায় আৰু। বৰ্তমান আহি পাইছোঁহি বোকাখাট টাউন পাই গ'লোহি। বোকাখাট টাউনত নামিছোঁ। কিবা এটা খাই লওঁ, ওলাই গ'লগৈ আহোঁতে তাৰপিছত আপোনাক জেগা দেখাই আছোঁ। এইফালে পুৰি আহি গ'ল মানে মানুহ বহুত, মানে যেন তেন জেগা এটা খালী কৰি বহি দিছোঁ দেই। পুৰিটো খাই দিলোঁ মানে বালাজী বোকাখাটৰ। এতিয়া গৈ বেছি নাই পামগৈ আৰু ওলাই জুবিন দা হেৰিলৈ যোৱা গাড়ী চব মানুহ মানে ধেৰ ওলাইছে একদম। আমি মানে তাৰপৰা চাফাই কৰি এইখনতে আহিছোঁ, সেইখনে বৰ্তমান পাইছোঁ। এইবোৰ গাড়ীৰ পৰা উলিয়াব পৰা নাই। এতিয়া খাবলৈ যাওঁতে ৰখাই লৈ গ'লোঁ, একদম বাছখন আহি ৰখাই থৈ দিলে মানে এইখনে স্কুলীয়া ল'ৰা ছোৱালীয়ে। তাৰপৰা গৈ মেলি দেখাই আছোঁ দেই, চাই গ'লোহি। একদম দেখিছে এইফালে পিছফালে ধুনীয়া এৰিব ডাঙৰ, পিছফালে দেখিছে এৰিব ডাঙৰ গছ, এইবাৰ আইবিটো ধুনীয়া আইবি তাত পাইছোঁ। ইয়াতে ফ্ৰণ্টতে মানে লগাব, একদম ভালকৈ দেখাম পৰিৱেশটো। চব পাৰ্কৰ টাইপত মানে ধুনীয়া বনাই দিছে।
কিমান অৰ্কিড আনিছোঁ চব এইবোৰ কালেকশ্যন হৈ চব চব একদম ধুনীয়াকৈ এইজোপা গছত আৰু এইজোপা গছত মানে গছজোপা বৃহৎ মানে 5টা 6টা মানুহ মানে সাৱধি নাপায় এইবোৰ চব ধুনীয়া ধুনীয়া অৰ্কিড ধুনীয়াকৈ লগাব লাগিব গাইছ কাম চলি আছে চব ধুনীয়াকৈ এইফালে অৰ্কিডত একদম গোবৰ লগাই আছে ধুনীয়াকৈ এইজনে আমাৰ দাদাই চব মানে সজাই সজাই থৈছে উঠিছে এনেকৈ বান্ধি মেলি লোৱা হৈছে চব চব বান্ধি থকা হৈছে এইফালে আমাৰ সমীৰদাই প্ৰায় এইফালে বান্ধি আছে ধুনীয়াকৈ আপোনাৰ অকলে চাই ধুনীয়াকৈ ফুল চব অৰ্কিড চব ভিডিঅ' চাই একদম ধুনীয়াকৈ চব দেখাই কেনেকৈ কি কৰিলোঁ চব দেখাই আছে চব শেষ কৰা মেলা হৈছে আৰু এতিয়া তাঁৰ ফিটিং কৰি গছৰ ওলমোৱাৰ কথা এতিয়া ওলমাব লাগিব ধুনীয়াকৈ এইটো যিটো মানে PWD অফিচ সেইটো আজিলৈকে অপেনিঙে কৰা নাই ধুনীয়া কি মজা আছে বনাইছে ক'ব নহয় 50 টকা খৰচ কৰি মানে PWD অফিচ বনাইছে তাত বহা সেই পাৰ্ক এখনো আনিছে খুলিছে চব দেখাই আছোঁ আপোনালোকলৈ অলপ লাহে লাহে এইকেইটা প্ৰথম লগাই লওঁ আৰু ইয়াত মানে ডাইনিংবোৰ চব কি আল্টিমেট আৰু ভালেমান আছে আৰু এবাৰ এই ৱালখনলৈ মন কওক কি মজা ৱালৰ ডিজাইনবোৰ দিছে মানে এইবোৰ এইটোৰ ভিতৰত মানে ৰাতি বৰ বেলেগ এটা পৰিৱেশ হ'ব আৰু চালা এইটো বোলো কি বাঘটো মানে একদম আচলি লাগি গ'লগৈ ওপৰলৈ ৱালখনত থৈ দিয়াটো এইবোৰ কৰি থাকোঁতে এফালে খানাটো খাবলৈ আহি দিছে নে ধুনীয়াকৈ ইয়াতে খানা চানাটো খাই লওঁ বাদ বাকী পিছত দেখা যাব প্ৰথম খানাটো খাই লওঁ টাইট ফিট কৰি আছোঁ পেচ এইটো কি বোকা হাতত একদম মহলীয়া ওপৰতে ফাটা খাইছোঁ তাইকেইজন আছেই কেইজন আগত গ'ল বাৰু এয়া ভিতৰতে মানে কি ধুনীয়াকৈ বহা এইবোৰ বনাইছে চব অপেনিং হোৱাই নাই কিন্তু ধুনীয়া বহি চাহ তাহ খাব পাৰিব বিহুটো গোটেইটো লৈ আৰু মানে এইফালে দেখিছেনে এই গান গাবলৈ এজন আহিছে গান ধুনীয়াকৈ মানে সমীৰাই হেৰি কৰি আছে তেওঁ গান গাই মানে বহুত ভাল গান গায় এফালে জুবিন দাৰ গান এটা গাইছে সমীৰাই ৰেকৰ্ড কৰি আছে মই আপোনালোকে এনেই অলপ শুনাই দিছোঁ বাৰু আপোনালোকে শুনি লওক অসহায় কল্পৰে মোৰ স্পৰ্শ মোৰ আশা মানে এতিয়া আপোনালোকে পৰিৱেশটো দেখাই দিছোঁ ওপৰৰ পৰিৱেশটো দেখাই দিছোঁ বোলো একদম অপেনিং হোৱাই নাই কিন্তু একদম দেখাইছোঁ আৰু এয়া কাজিৰঙা এইটো বন্ধ কৰি থৈ দিছে ইয়াত পৰা কাজিৰঙা হেৰি আছে এইকেইটা বস্তুকেইটা দেখাইছোঁ কি ধুনীয়া লাগিছে চব এইকেইটা চব কেনেকুৱা মজা লাগিছে এইকেইটা মানে বাঁহৰ বৰ বেলেগ আল্টিমেট এটা লাগিছে নে বাৰু চাওকচোন তলৰ পৰা দেখিবলৈ আৰু মজা লাগে মানে যেতিয়া অপেনিং হ'ব কি মজা হ'ব লিফ্ট আহিছে নে লিফ্টতে আহি যাব পাৰিব একদম খালি এতিয়া বন্ধ কৰি থৈছে অপেনিং যিহেতু হোৱা নাই চব তলা লাগি আছে খোল খালে মজা লাগিব এইটো মানে চাই আৰু এই টিভিবোৰ চাওক না এটা ৰুমত 2-3টাকৈ এনেকৈ টিভি আছে মানে মই আচৰিত মানিছোঁ মানে বৰ বেলেগ ইমান ডাঙৰ গাইছ আপোনালোকক মই এইকেইটা বস্তু দেখাম বুলি আহিছিলোঁ চব এইবোৰ লাইটৰ চিষ্টেম আছে ৰাতি কি মজা লাগিব মানে চব এইটো গোটেইটো হ'ল ৰুম এটা চব কিমান ডাঙৰ গোটেইটো খালী এৰিয়া আৰু তেনেকৈ ইমান ডাঙৰ গঁড় থৈ দিছে এইটো সৰু পোৱালি এটা গঁড় এইটো ডাঙৰ গঁড় সেইটো হৰিণা এটা আছে মজা এইফালে একদম বোকাখাট মেইন আলি মানে কি আল্টিমেট দিছে নে এইটো এটা ইমান ডাঙৰ টিভি ৰুম আৰু এইটো এটা লগত টিভি গোটেই মানে আৰু মানে এইফালে আমাৰ ডক্টৰ সমীৰ দাৰ লগত অলপ মানে ফটো একপিটো কৰি মাৰিব লাগে না ফটোটো মেইন নহয় জানো অলপ মাৰি দিলে আৰু মানে এইফালে চব এই গছজোপাতে আমি লগালোঁ কিমান অৰ্কিড দেখিছেনে চাৰিও স্কোৱাৰ মানে গোটেই হ'ল পলি একদম গছজোপা একদম লগাই দিয়া হৈছে দেখিছেনে কি ধুনীয়া আৰু ৰঙা ফিটা মাৰি দিয়া হৈছে যিহেতু একদম মানে 18 তাৰিখৰ দিনাহে এয়া অপেনিং হ'ব আৰু এইটো এটা যেতিয়া ফুলবোৰ ফুলিব নে এইটো এটা ভিউ মানে আল্টিমেট একদম অসমৰ নাম্বাৰ 1 ভিউ হ'ব এইটো আৰু এয়া জুবিন দাৰ মানে হেৰি লগাই থৈছে তেওঁলোক আগত যিহেতু অলপ মানে এবাৰ আহি গৈছে তেওঁ আজি মানে এই কামটো এনেকুৱা এটা কাম মানে যিহেতু জুবিন দাৰ নামত মানে আমাৰ এইজনে মানে কি হ'ল 10,000 অৰ্কিড ৰোপণৰ মানে হেৰি কৰিছে মানে আছে তেওঁলোকৰ লগত মানে কথা পাতিবলৈ চেষ্টা কৰিম বুলি কৈছে আজিও মানে 188 অৰ্কিড হেৰি কৰা হৈছে কিন্তু এইটো অপেনিং আজি নহয় এইটো ভিডিঅ'টো আপোনালোকে মোক 18 তাৰিখৰ পিছতে চাবলৈ পাব যোনদিনা অপেনিং হ'ব তাৰ পিছদিনাই ভিডিঅ'টো আহিম মই তেওঁলোকৰ কথা দুটামান পাতিম তেওঁ মানে আপোনালোক এতিয়া মানে সেইজন ব্যক্তি চিনাকি কৰি দিবলৈ বিচাৰিছোঁ যিজন মানে নিস্বাৰ্থভাৱে মানে প্ৰকৃতিৰ বাবে কাম কৰি আছে এনেকৈ আমাৰ সমীৰ দা আপোনাৰ যিহেতু মানে এইটো প্ৰচেষ্টা শুনিছোঁ মানে 10,000 হেৰি অৰ্কিড ৰোপণৰ এটা আপোনাৰ প্ৰচেষ্টা বুলি শুনিছোঁ
ভালে ভালে আগুৱাই যাওক মানে সেইটোৱে কৈছে। এতিয়া আপুনি মানে 1000ৰো অধিক ৰোপণ কৰিছে অলৰেডি, হয় মানে 10,000টো আপুনি টাৰ্গেট কৰিছে ন? টাৰ্গেট বুলি নহয়, 10,000 ইতিমধ্যে হৈ গ'ল 1000 জুবিন দাৰ নামত ৰোৱা আছে। আৰু যোৱা বছৰ দিল্লীতো আমি ৰুইছোঁ, অসম ভৱনত ইণ্ডিয়া গেটত, তাতো জুবিন দাৰ সন্মানতে আমি ৰোৱা হৈছে। আৰু ইতিমধ্যে অসমৰ বিভিন্ন গৌৰৱৰ সন্মানতে বিভিন্ন ৰাজহুৱা ঠাইত মানে ধৰক আমাৰ ধৰ্মস্থান, মছজিদ, গীৰ্জা, ধৰক কাৰাগাৰ, তেনেধৰণৰ ৰাজহুৱা প্ৰশাসনিক ভৱন এইখিনি আমি কৰিছোঁ। হয়, আৰু আমাৰ এটাই উদ্দেশ্য যাতে এইখিনি সংৰক্ষণ হওক, এক সজাগতাৰ সৃষ্টি হওক, আৰু নতুন প্ৰজন্মই আমাৰ যিখিনি সমাজৰ ভাল ভাল কাম কৰা ব্যক্তিত্ব আছে, গৌৰৱ আছে, অসম গৌৰৱ আছে, ভাৰতবৰ্ষ, তেওঁলোক চিনি পাওক। এই প্ৰচেষ্টাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ লগত ৰাতিপুৱাৰ পৰা বহু কষ্ট কৰিছে। আমাৰ ইতিমধ্যে কেমেৰা পিছফালে আছে অংকুৰ গগৈ আছে, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত এগৰাকী জুবিন অনুৰাগী আৰু প্ৰকৃতিপ্ৰেমী হিচাপে আমাক বহুত সহায় কৰিলে আৰু উৎসাহিত কৰিলে। আৰু আমাৰ লগত সবিবোৰ ৰেহমান ডাঙৰীয়া আছে, তেখেতে নিস্বাৰ্থভাৱে আমাক আজি তেখেতৰ বাহনেৰে আমাক ৰাতিপুৱাই লৈ আহিছে বোকাখাটলৈ। তেখেতক বহুত আমি চিৰকৃতজ্ঞ। আৰু আমাৰ লগত আজীৱন আমাৰ বন্ধু পুতুকণ আমাৰ ৰূপম শৰ্মা, তেখেতো এগৰাকী জুবিন অনুৰাগী প্ৰকৃতিপ্ৰেমী। তেখেতে নিস্বাৰ্থভাৱে সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা মানুহক সহায় কৰি থাকে, বিশেষভাৱে মোক আজি বহু বছৰ ধৰি সহায় কৰি আছে। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মানে অসমবাসী ৰাইজক কিবা ক'ব নেকি? হয়, অসমবাসী ৰাইজক আমি এইটোৱে ক'ম যে আজি জুবিন দা থাকোঁতে যি ৰিভলিউশ্যনটোৰ যি নৱজাগৰণৰ এক মানে গতি আছিলে, বা আমি বহুত আশা কৰিছিলোঁ, বা বিশ্ববাসী ইতিমধ্যেই মানে লাভান্বিত হৈছে, নতুন প্ৰজন্ম অনুপ্ৰাণিত হৈছে। এই ৰিভলিউশ্যন, এই নৱজাগৰণটো যাতে ইয়াতে স্থগিত হ'ব নালাগে, আমি অনুপ্ৰাণিত হৈ ইয়াক আমি আগুৱাই লৈ যাব লাগে। আৰু সামগ্ৰিক ক্ষেত্ৰত বিশ্ব দৰবাৰত আমি অসমক আৰু উজ্বলাই তুলিব লাগে, ভাৰতবৰ্ষক আৰু উজ্বলাই তুলিব লাগে। ধন্যবাদ। আপোনালোকে ইতিমধ্যে আমাৰ সমীৰা শুনিলে আৰু যিমান ধুনীয়াকৈ কৈছে, মানে তেওঁ মানে যিটো প্ৰচেষ্টা মানে এইটো আগুৱাই যাওক, আমিও মানে কামনা কৰিছোঁ। আপোনালোকৰ লগতে কেনেকৈ মানে পাৰিলে যিমান পাৰে সিমান সহায় কৰিবলৈ চেষ্টা কৰিব। কেতিয়াবা যদি লগো পায় তেওঁক, ধুনীয়াকৈ দেখিছে পিছফালে এইটো মানে জুবিন দাৰ জন্মৰ কাৰণে এইটো আয়োজন কৰি থকা হৈছে। যিহেতু এতিয়া মানে অলৰেডি আমাৰ ইয়াত বোকাখাটৰ কাম কমপ্লিট হৈছে, যিহেতু 18 তাৰিখে আকৌ আহিব লাগিব, সেইটো আহিব। এইবিলাক গাড়ী আমাৰ পেকিং আকৌ হৈ গৈছে, চব বস্তু আকৌ ভৰোৱা হৈ গৈছে। এতিয়া আমি ঘৰলৈ অনা হৈছে আৰু বাটত দেখাই যাম আৰু ভিডিঅ'টো এইফালে ঘৰলৈ এতিয়া সময় নিদিওঁ, যিহেতু একদম ধুনীয়াকৈ আপোনালোক গৈ দেখাই যাম বাৰু ৰাস্তাত ধুনীয়াকৈ। চিলিংখন চব বান্দাও বৰ ধুনীয়া লাগিছে মানে। অকণমান বোলে আপোনাক এখনো দেখাই দিওঁ, আইভিটো এইটো ফ্ৰণ্টতে মানে এইটো ফ্ৰণ্ট। ৰাইজ বোকাখাটৰ পৰা যাবলৈ লৈছোঁ এতিয়া। মানে পেৰা যিহেতু নিনিলে নহ'ব ন, আহিছোঁ এতিয়া লৈ যাওঁ ধুনীয়াকৈ পেৰা চেৰা লৈ একদম যাওঁ। বোকাখাটলৈ আহি মানে পেৰা নিনিলে ভাল নালাগে, মানে লৈ যাবই লাগিব, দেৰি হ'লেও লৈ যাম। আহি মানে এতিয়া দেৰগাঁও পাইছোঁ, একদম যোৰহাটত গাড়ীৰ পৰা নামিহে আপোনাক দেখাই আছে। তাতে বাইক লৈ যাবলৈ যোৰহাটৰ পৰা যিহেতু মই ঘৰলৈ, তাৰপিছত দেখাই যাওঁ। ৰাতি মানে আহি ভাল লাগে, আমনি নালাগে ৰাতি আহিলে ন, একদম ভাল লাগে। একদম চবফালে লাইট চাইট ধুনীয়া জ্বলি থাকে গাড়ীত, মানে আহিয়ে ভাল লাগিব ৰাতি হ'লে। মোৰ ৰাতিয়ে বেছি ভাল লাগে আকৌ। আৰু ইয়াত চাওকচোন হাইৱেত মানে এনেকুৱা জাম, এই আৰ্মি গাড়ী এখন মানে সেই মানে মাজতে হেৰি কৰি দি মানে এনেকুৱা জাম হয়। ইমান যদি মেইন হাইৱেত যদি এনেকুৱা জাম হয়, বাকী আলি হ'লে কি থাকিব নহয় জানো বাৰু? চাওকচোন, আমিতো প্ৰথম ভাবিছিলোঁ কিবা এক্সিডেণ্টেই হৈছে নেকি, নহয়, আৰ্মি গাড়ীখনমান এইফালে মানে সোমাইছে টাউনৰ ফালে, একদম পূৰা ভিৰ গোটেই ৰাস্তা। গান শুনি শুনি অহা মানে মজাই বেলেগ। বৰুৱা চাৰিআলি নামি দিলোঁ, এতিয়া অলপ অকণমান দূৰ আছে, বেছিখন নহয়, খোজকাঢ়ি গৈ আৰু মানে বাইকখনত লওঁ যাওঁ। আৰু এইডোখৰ বেছি বনাই নহয়, তাত বাইকখন আছে কাৰণে বাইকখন গোটেই ৰাস্তা বন্ধ দিছেনে, কেনি ওলাব লৈছে গাড়ী মাজে মাজে এই টাউনৰ মাজতো। পাৰ হৈ আহিছোঁ, অথনি মানে গৰমত থাকিব পৰা নাছিলোঁ, এতিয়া কিন্তু ঠাণ্ডাত থাকিব পৰা নাই। বাইক যি চলালে যিহেতু যেনেকুৱা গৰম উঠে ন, এতিয়া জাকেটৰ চেণ্টেনবোৰ লগাই লওঁ মানে। সদৰ পাৰ হৈছে, এইকণৰ পৰা এইকণ বৌ চাৰিআলিলৈ চলাই আহোঁতে ঠাণ্ডাত থেতুৱা লাগি গৈছে। এতিয়া এডোখৰ ধুনীয়াকৈ জাকেট চাকেট চেৰি একদম ঘৰত পাইহে মানে আপোনালোকক মানে বাকী ভিডিঅ'টো এদায় কৰিম। ট্ৰেইন আহিছে দিছে নেকি তোমাৰ মটৰ আহিছে, ট্ৰেইনখন এনেকৈ ৰখিব কাৰণে বোলো ৰৈ এইকাৰণে আপোনালোকক ভিডিঅ' অকণে বনাই লওঁ। তাৰপিছত বোলো একদম ঘৰত গৈ ভিডিঅ'টো চাই লওক। ট্ৰেইন গৈছে, এতিয়া যাব পাৰিম মানে। এতিয়া ঘৰ পাই গ'লো, এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ, ভাত চাত খাই লওঁ মানে। আজি ভিডিঅ'টো মানে ইমানতে সামৰি